নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমাৰ লগত যি প্ৰথম বেটছৰ 300টা সোণালী কুকুৰা আছিল আমি গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকক জনাম যে সেই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল আৰু কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক বিক্ৰী কৰি শেষ কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, আমি 20 ডিচেম্বৰ 2025ত আমাৰ ফাৰ্মত প্ৰথম বেটছৰ 300টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলোঁ আৰু সেইখিনি সময়তে আমাৰ ঘৰৰ লোকেল কুকুৰা এজনীও পোৱালি উলিয়াইছিল, প্ৰায় 9টা পোৱালি উলিয়াইছিল আৰু সেই পোৱালিকেইটাকো আমি একেলগে ব্ৰুডিং কৰিছিলোঁ। আমাৰ লগত সৰ্বমুঠ 309টা পোৱালি আছিল। 300টা সোণালী কুকুৰাৰ পোৱালিৰ ভিতৰত কেইটামান তাত লোকেল কুকুৰাৰ পোৱালিও মিছ হৈ আছিল। আমি যে 9টা পোৱালি ভৰাইছিলোঁ তাৰ উপৰিও আৰু কেইটামান লোকেল কুকুৰাৰ পোৱালি সোণালী কুকুৰাৰ পোৱালিৰ লগত মিছ হৈ আছিল। 309টা কুকুৰাৰ ভিতৰত কেইটা সোণালী কুকুৰা ওলাব আৰু কেইটা লোকেল কুকুৰা ওলাব সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব লাগিব। আমি যেতিয়া সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলোঁ তেতিয়া এদিনীয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ দাম আছিল 22 টকা। তেনেহ'লে সেই হিচাপে 300টা পোৱালিৰ দাম কিমান হ'ব? 6,600 টকা। পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলোঁ আৰু 40 নম্বৰ দিনাখনলৈকে আমি ধানৰ ভুচি পাৰি দিছিলোঁ মজিয়াত আৰু তাৰ পিছৰ পৰা আমি ধানৰ ভুচি পাৰি দিয়া নাই আৰু প্ৰায় 3 দিনমানলৈকে আমি ধানৰ ভুচিৰ ওপৰত বাতৰি কাকত পাৰি দিছিলোঁ আৰু তাৰ ওপৰত পোৱালিবোৰ ৰাখিছিলোঁ। আৰু আমি যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে 3 বস্তা ধানৰ ভুচি আমি কিনিবলগীয়া হৈছিল। এবস্তা ধানৰ ভুচি আমি প্ৰায় 90 টকাকৈ কিনিছিলোঁ। 3 বস্তা ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল 270 টকা আৰু বাতৰি কাকত যে আমি পাৰি দিছিলোঁ 3 দিনলৈকে সেইখিনি আমাৰ খৰচ হৈছিল 100 টকা। মানে আমি প্ৰায় 100 মান টকাৰ বাতৰি কাকত কিনিছিলোঁ। আৰু পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰি আছিলোঁ তেতিয়া প্ৰথম অৱস্থাত পোৱালিবোৰক আমি পিষ্টাৰ দানা খাবলৈ দিছিলোঁ আৰু পিষ্টাৰ দানাৰ দাম যিহেতু বেছি হয় সেইকাৰণে আমি বেছিকৈ পিষ্টাৰ দানা কিনা নাছিলোঁ। আমি প্ৰায় 5 কেজি পিষ্টাৰ দানা কিনিছিলোঁ আৰু 5 কেজি পিষ্টাৰ দানা কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 300 টকা আৰু পিষ্টাৰ দানা শেষ হোৱাৰ পাছৰ পৰা আমি সিহঁতক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ দানা আহে সেইটো খাবলৈ দিছিলোঁ। পোৱালিবোৰক আমি ভেকচিন দিছিলোঁ। প্ৰথম ভেকচিন আমি 7 দিন বয়সত দিছিলোঁ যাক F1 ভেকচিন বুলি কোৱা হয়। তাৰ পাছত 6 দিন বয়সত আমি IBD ভেকচিন দিছিলোঁ। আমি এই দুটা ভেকচিনেই দিছোঁ। ইয়াৰ উপৰিও পোৱালিবোৰক আমি মাজে মাজে ভিটামিন, কেলছিয়াম লগতে এণ্টিবায়'টিক দিছিলোঁ আৰু এই দৰৱখিনি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 920 টকা। আমাৰ এই কুকুৰাখিনিক আমি যেতিয়ালৈ বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে এই কুকুৰাখিনিয়ে প্ৰায় 740 কেজি দানা খালে, 5 কেজি পিষ্টাৰ দানা খালে আৰু 735 কেজি ষ্টাৰ দানা খালে। এই কুকুৰাখিনিয়ে সৰ্বমুঠ 740 কেজি দানা খালে আৰু এই 740 কেজি দানা কিনোতে আমাৰ সৰ্বমুঠ খৰচ হৈছে 28,965 টকা। ইয়াৰ উপৰিও যাতায়াতৰ খৰচ হৈছে 700 টকা আৰু কাৰেণ্টৰ খৰচ হৈছে 300 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়? 300টা পোৱালিৰ দাম হয় 6,600 টকা। 9টা পোৱালি যিহেতু আমাৰ কুকুৰাই ওলাইছে সেইকাৰণে সেইকেইটা পোৱালিৰ দাম আমি হিচাপ নকৰোঁ। 300টা পোৱালিৰ দাম কিমান হ'ব? 6,600 টকা। দানা কিনোতে সৰ্বমুঠ খৰচ হৈছে অৰ্থাৎ 740 কেজি দানা কিনোতে খৰচ হৈছে 28,965 টকা। দৰৱ কিনোতে খৰচ হৈছে 920 টকা। ধানৰ ভুচি কিনোতে খৰচ হৈছে 270 টকা। বাতৰি কাকত কিনোতে খৰচ হৈছে 100 টকা। যাতায়াতৰ খৰচ হৈছে 700 টকা আৰু কাৰেণ্টৰ খৰচ হৈছে 300 টকা। সৰ্বমুঠ কিমান হয়? 37,855 টকা। মানে এই কুকুৰাখিনিক যেতিয়ালৈ আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে? 37,855 টকা। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আমি কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিলোঁ তেতিয়া কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল, আমাৰ এই কুকুৰাখিনিক আমি একেদিনাই বিক্ৰী কৰি শেষ কৰা নাই। আমি বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছোঁ আৰু সোণালী কুকুৰাবোৰক আমি বেলেগ দামত বিক্ৰী কৰিছোঁ আৰু লোকেল কুকুৰাবোৰক আমি বেলেগ দামত বিক্ৰী কৰিছোঁ। একেটা গঁৰালতে কুকুৰাবোৰ আছিল যদিও আমি লোকেল কুকুৰাৰ দাম আমি বেলেগকৈ ৰাখিছোঁ আৰু সোণালী কুকুৰাৰ দাম আমি বেলেগকৈ ৰাখিছোঁ। আমি এই কুকুৰাবোৰক 8 ফেব্ৰুৱাৰী 2026ৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ কুকুৰাবোৰৰ বয়স যেতিয়া 50 দিন হৈছিল তেতিয়াৰ পৰাই আমি কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সাধাৰণতে আমি 50 দিন বয়সত কুকুৰাবোৰক বিক্ৰী নকৰোঁ, কিন্তু এজন গ্ৰাহক আহিছিল, তেওঁ আমাক জোৰ জবৰদস্তি কৰিছিল যে 2টা কুকুৰা তেখেতক লাগে, 2টা মতা সোণালী কুকুৰা লাগে, সেইকাৰণে আমি বিক্ৰী কৰিছিলোঁ আৰু তেখেতক আমি জনাইছিলোঁ যে কুকুৰাবোৰ যিহেতু সৰু হৈ আছে সেইকাৰণে আমি 400 টকা প্ৰতি কেজিকৈ ৰাখিম। তেখেতে দিবলৈ ৰাজি
হ'ল সেইবাবে আমি কুকুৰা দুটা বিক্ৰী কৰি দিলোঁ আৰু 50 দিনৰ দুটা সোণালী মতা কুকুৰাৰ ওজন আহিছিল 1 কেজি 100 গ্ৰাম আৰু প্ৰতি কেজি যিহেতু আমি 400 টকাকৈ বিক্ৰী কৰিছিলোঁ তেতিয়া 1 কেজি 100 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 440 টকা তাৰ পাছত 23 ফেব্ৰুৱাৰী 2026ত আমি 27টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 27টা সোণালী কুকুৰাৰ ওজন আহিছিল 20 কেজি 800 গ্ৰাম মানে 27টা সোণালী কুকুৰাৰ ওজন কিমান আহিছিল 20 কেজি 800 গ্ৰাম আমি এজন বেপাৰীক বিক্ৰী কৰিছিলোঁ আৰু তেখেতে প্ৰতি কেজিকৈ 280 টকাকৈ দিছিল আৰু 20 কেজি 800 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলোঁ 5800 টকা তাৰ পাছত 25 ফেব্ৰুৱাৰী 2026ত আমি 70টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 70টা সোণালী কুকুৰাৰ ওজন আহিছিল 51 কেজি 900 গ্ৰাম আমি বেপাৰীজনকে বিক্ৰী কৰিছিলোঁ আৰু প্ৰতি কেজি সোণালী কুকুৰা তেখেতে 280 টকাকৈ দিছিল লগতে সেই বেপাৰীজনকে আমি 6টা লোকেল কুকুৰাও বিক্ৰী কৰিছিলোঁ আৰু প্ৰতি কেজি লোকেল কুকুৰা তেখেতে 350 টকাকৈ দিছিল আৰু 6টা লোকেল কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 5 কেজি 700 গ্ৰাম 51 কেজি 900 গ্ৰাম সোণালী কুকুৰা 280 টকাকৈ কেজি আৰু 5 কেজি 700 গ্ৰাম লোকেল কুকুৰা 350 টকাৰ প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি সৰ্বমুঠ পাইছিলোঁ 16500 টকা তাৰ পাছত 26 ফেব্ৰুৱাৰী 2026ত আমি 28টা সোণালী কুকুৰা আৰু 7টা লোকেল কুকুৰা বিক্ৰী কৰিছিলোঁ সেইদিনাখন 28টা সোণালী কুকুৰাৰ ওজন আহিছিল 21 কেজি 700 গ্ৰাম আৰু প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 7টা লোকেল কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 6 কেজি 900 গ্ৰাম আৰু প্ৰতি কেজি লোকেল কুকুৰা আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 21 কেজি 700 গ্ৰাম সোণালী কুকুৰা 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আৰু 6 কেজি 900 গ্ৰাম লোকেল কুকুৰা 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি সৰ্বমুঠ পাইছিলোঁ 8500 টকা তাৰ পাছত 28 ফেব্ৰুৱাৰী 2026ত আমি 68টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 68টা সোণালী কুকুৰাৰ সৰ্বমুঠ ওজন আহিছিল 49 কেজি 440 গ্ৰাম আৰু প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 49 কেজি 440 গ্ৰাম সোণালী কুকুৰা 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 13843 টকা তাৰ পাছত 2 মাৰ্চ 2026ত আমি 42টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 42টা সোণালী কুকুৰাৰ ওজন আহিছিল 32 কেজি 900 গ্ৰাম আৰু প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 32 কেজি 900 গ্ৰাম সোণালী কুকুৰাক 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 9212 টকা তাৰ পাছত 4 মাৰ্চ 2026ত আমি 32টা সোণালী কুকুৰা আৰু 18টা লোকেল কুকুৰা বিক্ৰী কৰিছিলোঁ 32টা সোণালী কুকুৰাৰ ওজন আহিছিল 27 কেজি 200 গ্ৰাম আৰু প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 18টা সোণালী কুকুৰাৰ ওজন আহিছিল 14 কেজি 100 গ্ৰাম আৰু প্ৰতি কেজি আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ 27 কেজি 200 গ্ৰাম সোণালী কুকুৰা 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7596 টকা আৰু 14 কেজি 100 গ্ৰাম লোকেল কুকুৰা 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 4935 টকা বন্ধু বান্ধৱীসকল আমি 50 নম্বৰ দিনাখনৰ পৰা কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় 74 নম্বৰ দিনাখনলৈকে কুকুৰাবোৰ বিক্ৰী কৰি শেষ কৰিছিলোঁ 309টা কুকুৰাৰ ভিতৰত মৰ্টেলিটি 9টা হৈছে অৰ্থাৎ 9টা কুকুৰাৰ মৃত্যু হৈছে আৰু আমি সৰ্বমুঠ লোকেল আৰু সোণালী মিলাই 300টা কুকুৰা বিক্ৰী কৰিবলৈ সক্ষম হ'লোঁ আৰু 300টা কুকুৰাৰ সৰ্বমুঠ ওজন আহিছে 231 কেজি 740 গ্ৰাম সেই হিচাপে গড় ওজন কিমান হ'ব 772 গ্ৰাম গোটেই কুকুৰাখিনি বিক্ৰী কৰি আমি পালোঁ 64826 টকা আৰু এই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ খৰচ কিমান হৈছে 37855 টকা আৰু যদি আমি 64826 টকাৰ পৰা 37855 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 28971 টকা এইখিনি লাভ মানে 300টা সোণালী কুকুৰাক পোহপাল দি প্ৰায় 74 নম্বৰ দিনাখনৰ ভিতৰত আমি কিমান টকা লাভ কৰিবলৈ সক্ষম হ'লোঁ 28971 টকা এটা কুকুৰাক বিক্ৰীৰ উপযুক্ত কৰালৈ আমাৰ সৰ্বমুঠ খৰচ হৈছে প্ৰায় 126 টকা আৰু এটা কুকুৰাক আমি প্ৰায় 222 টকা মানকৈ বিক্ৰী কৰিছোঁ আৰু সেই হিচাপে এটা কুকুৰাক বিক্ৰী কৰি আমাৰ কিমান টকা লাভ হৈছে 96 টকা আৰু এটা কুকুৰাৰ পৰা আমাৰ প্ৰায় 96 ৰ পৰা 97 টকা লাভ হৈছে আৰু সৰ্বমুঠ আমাৰ লাভ কিমান হৈছে 28971 টকা বন্ধু বান্ধৱীসকল এই লাভটো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব আমি বৰ্তমানে প্ৰথম বেটছৰ কুকুৰাবোৰ বিক্ৰী কৰি শেষ কৰিলোঁ আৰু এতিয়াও আমাৰ লগত কেইবাটাও বেটছৰ কুকুৰা আছে আৰু সেই কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ কিমান টকা খৰচ হয় কিমান লাভ হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল ঘণ্টিটো প্ৰেছ কৰি ৰাখিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ